মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাই। চিকিৎসকে এতিয়া কেৱল চিকিৎসা কৰিলে নহ'ব। দেশখন 10 বছৰে বেমাৰী হৈ গ'ল। দেশখন ৰক্ষা কৰিবলৈ কাম বন বাদ দি হ'লেও ওলাই আহিব লাগিব চিকিৎসকসকল। দৰৱৰ দাম ইমানেই বৃদ্ধি পালে যে দৰৱ লিখিবলৈ কলম কপি যায় চিকিৎসক নৱনীল বৰুৱাৰ। ৰোগীক দৰৱ কিনিবলৈ লিখি দিয়াৰ আগত মনলৈ ভাৱ আহে, এই মানুহজনে ঔষধ কিনিব পাৰিবনে? দামী ঔষধ খোৱাতকৈ শিপুৰীলৈ যোৱাটোৱেই ভাল বুলি ভাবে একাংশ ৰোগীয়ে। মূল্যবৃদ্ধিৰ ফলত ৰোগীক চিকিৎসা কৰোৱাটো অসম্ভৱ হৈ পৰিছে। 900 কোটি টকা বিজেপিক নিৰ্বাচনী বণ্ড দিয়াৰ বাবে মূল্যবৃদ্ধি হৈছে ঔষধৰ। মীৰা বৰঠাকুৰৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত এই বিস্ফোৰণ ঘটালে চিকিৎসক নৱনীল বৰুৱাই। বিজেপি দলৰ টকাৰ প্ৰতি লালসাৰ কাৰণে বিপাঙত পৰিছে চিকিৎসকসকল। এইবাৰ যুঁজখন বিজেপি বনাম কংগ্ৰেছ নহয়, এইবাৰ যুঁজখন বিজেপি বনাম ৰাইজহে হ'ব। অসমত অন্য মহিলাই ভূমি নাপালেও এগৰাকী মহিলাই পাইছে হাজাৰ হাজাৰ বিঘা মাটি। অৰুণোদয় নামত ৰাইজে 1250 টকা পোৱাৰ ঠিকনা নাই, কিন্তু এগৰাকী বিশেষ মহিলাই লাভ কৰিব 1250 বিঘা ভূমি। এই মন্তব্য কৰিছে নৱনীল বৰুৱাই। দুধনৈত নিৰ্বাচনী প্ৰচাৰ সভাত এই বিস্ফোৰণ ঘটালে জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাই। আমাৰ হাতত সেই মন্তব্য আছে, আমি শুনাই লৈছোঁ। মই কৈছোঁ যে মই চিকিৎসক, আৰু চিকিৎসক হিচাপে মই ভাবোঁ যে আজি আমাৰ দেশখন ৰুগ্ন। এটা দলে 10 বছৰত আমাৰ দেশখন এনেকুৱা বেমাৰী কৰি পেলালে যে মোৰ নিচিনা চিকিৎসকে এতিয়া অকল ৰোগীক চিকিৎসা কৰিলে নহ'ব, দেশখনৰ চিকিৎসাৰ কাৰণে নিজৰ কাম বন বাদ দি হ'লেও নীতি নিয়মে ওলাই আহিবলৈ ভাল পায়। আজি আমাৰ এনেকুৱা এটা অৱস্থা হৈছে, মই চিকিৎসকৰ দৃষ্টিকোণৰ পৰা কথাবিলাক কৈছোঁ। আজি মোৰ ফিজ মই বঢ়োৱা নাই, আজি বহু বছৰে মই মোৰ ফিজ বঢ়োৱা নাই, কিন্তু দৰৱৰ দাম আজি বহু বছৰত ইমান গুণ বৃদ্ধি হ'ল যে মোৰ এতিয়া কলম কপি যায়। মই যেতিয়া লিখিবলৈ লওঁ এটা প্ৰেছক্ৰিপশ্যন, মই ভাবোঁ এই মানুহজনে কিনিবলৈ পাৰিবনে? মই যে লিখি দিছোঁ, আৰু মোৰ যিটো বিভাগ তাত মানুহে এবছৰ 2 বছৰ এটা দৰৱ খাবলগীয়া হয়। মই ভাবোঁ যে এবছৰ 2 বছৰ খাব, মানে এসপ্তাহ খায়ে বাদ দি দিব। এনেকুৱা নহয় মানুহৰ যে এই ইমান দামী ঔষধ খোৱাতকৈ আমি শিপুৰীলৈ যোৱাই ভাল, এনেকুৱা অৱস্থা মই দেখিছোঁ। ইমান সকলো ফালৰ পৰা মূল্য বৃদ্ধি হৈছে যে চিকিৎসা কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। কিয় ঔষধৰ দাম বাঢ়িছে? আমি ভাবা নাছিলোঁ কি হৈছে, কিহৰ কাৰণে ঔষধৰ দাম বাঢ়িছে। সুপ্ৰিম কোৰ্টৰ পৰা গম পালোঁ যে ঔষধ কোম্পানীয়ে 900 কোটি টকা ইলেক্টৰেল বণ্ড বিজেপিক দিছে, আৰু সেই টকাটো কাৰ পৰা উঠাব? নিজৰ ফাইদাৰ পৰা কোনেও নিদিয়ে, কোনো কোম্পানীৰ মালিকে নিজৰ ফাইদাৰ পৰা নিদিয়ে। সেই টকাটো আপোনাৰ মোৰ নিচিনা মানুহৰ পৰা, আমাৰ বেমাৰীবিলাকৰ পৰা লুটি পুটি সেই টকাটো ৰাজনৈতিক দলক দিছে, বিজেপিক দিছে, যাতে তেওঁলোকে সুবিধাটো কৰিব পাৰে। আৰু অকল দাম বঢ়াই শান্ত হোৱা নাই, আমাৰ কাৰণে আৰু এটা ভোটৰ ওপৰত দানৱ কৰিছেহি। এতিয়া দেখিছোঁ যে কিছুমান ভেজাল ঔষধ নিৰ্মাণকাৰী সংস্থা, যিবিলাকে ধৰা কৰিছে যে বেয়া কোৱালিটিৰ ঔষধ তেওঁলোকে বনাইছিল, তেওঁলোকক প্ৰথমতে ধৰিছিল। তাৰপিছত যেতিয়া তেওঁলোকে ইলেক্টৰেল বণ্ড কিনিলে বা আমি ক'ব নোৱাৰাকৈ মনে মনে টকা শিকা দিলে, তেতিয়া তেওঁলোকক দৰৱ বনাবলৈ পুনৰ আকৌ পাৰ্মিশ্যন দিয়া হ'ল। অৰ্থাৎ মই আজি চিকিৎসকে নেজানো যে মই যিটো দৰৱ লিখিছোঁ সেইটো ভেজাল নে ঠিকেই, মোৰ ৰোগীজন ভাল হ'বনে নহয় এই কথাটো নাজানো। আপুনি ভাবক, মই এজন এনেকুৱা সৈনিক, যুদ্ধ ক্ষেত্ৰলৈ গৈছোঁ, মই নেজানো মোৰ বন্দুকটোত গুলি আছে নাই, মই নেজানো মোৰ বন্দুকটোৱে কাম কৰে নে নকৰে। এনেকুৱা ভয়ানক পৰিস্থিতিত আমি কৰিবলগীয়া হৈছে। তাৰ কাৰণে একমাত্ৰ বিজেপি দলৰ টকাৰ প্ৰতি লালসাৰ কাৰণে আজি আমাৰ এই অৱস্থা হৈছে। এজন চিকিৎসক আহি পেলাই কাম বন বাদ দি ৰাজনৈতিক নীতিখন বহিবলৈ বাধ্য হৈ পৰিছে। সমস্যা বহুত। আজি সকলোতে মিছা কথাৰ এটা পয়োভৰ চলিছে। গৌৰৱ গগৈ ডাঙৰীয়াই
মহিলাক দিয়া হিচাপৰ কথা ক'লে মই কৈছো গগৈ ডাঙৰীয়া আপুনি ভুল কথা কৈছে মহিলাক নাই দিয়া তেনে নহয় দিছে মহিলাক দিছে গগৈ ডাঙৰীয়াই নেজানে মহিলাক দিছে এগৰাকী মহিলাক হেজাৰ হেজাৰ বিঘা মাটি দিছে অসমত এগৰাকী মহিলাই পাইছে হেজাৰ হেজাৰ বিঘা মাটি আপোনালোকে নেপাব পাৰে আপোনালোকে 1 টকাও নেপাব পাৰে কিন্তু কিছুমানে এগৰাকী মহিলাই হেজাৰ হেজাৰ বিঘা মাটি পাইছে সেইবুলি আপোনালোকে সান্তনা লভিলে ল'ব কাৰণ আপোনালোকে কেতিয়াও নাপায় মাটি বাদ দিয়ক আপোনালোকে 1250 টকা পাবনে নাপায় ঠিক নাই কোনোবাই 1250 বিঘা মাটি পাই যাব আকৌ এনেকুৱা এটা অঞ্চললৈ আহিছে এটা জনজাতীয় অঞ্চল অসমত চৰ অঞ্চলৰ মানুহ বা বান আক্ৰান্ত মানুহ বা পাহাৰৰ থকা মানুহখিনি জনজাতীয় মানুহখিনি পুনৰ সংস্থাপন দিবলৈ চৰকাৰৰ হাতত মাটি নাই দিব পৰা নাই উচ্ছেদ কৰি দিয়ে কিন্তু পুনৰ সংস্থাপন দিব পৰা নাই গুৱাহাটীত উচ্ছেদ হৈছে বিভিন্ন ঠাইত উচ্ছেদ হৈছে কিছুমান মানুহ বান ভগনীয়া তেওঁলোকক দিব পৰা নাই কৰবাত হয়তো হাতীৰ উপদ্ৰৱত মানুহে জংঘলৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছে তেওঁলোকক মাটি দিব পৰা নাই কিন্তু কাক দিব মাটি এতিয়া দিব অৰুণাচলৰ পৰা 5 লাখ চাকমা মানুহক আনি পেলাই অসমত দিব যোৱাকালি কিৰেণ ৰিজিজু ডাঙৰীয়া কৈছে তেনে নহয় আমি কথা কৈছো অসমত অলপহে হ'ব তাৰ কিন্তু দুদিন আগত ইটানগৰত স্পষ্টভাৱে কৈছে যে মনে মনে আমি আলোচনা কৰি আছো যে যিহেতু অসমত এটা হুলস্থুল হ'ব পাৰে সেইকাৰণে মনে মনে আমি আলোচনা কৰি আছো যাতে এই মানুহখিনি কাৰ অধীনত কাৰ নিয়মৰ অধীনত তেওঁলোকে অসমত স্থায়ী বাসিন্দা হ'ব পাৰিব ভাৰতীয় নাগৰিক হ'ব পাৰিব তেওঁলোক যদি ভাৰতীয় নাগৰিক হয় ক্ষতি কাৰ হ'ব অকল মাটি যে যাব সেইটোৱে নহয় তেওঁলোকে আহি ইয়াত থকা যিবিলাক আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ মানুহখিনিৰ চাকৰি কাৰণ তেওঁলোকেও আহি পেলাই ভাৰতীয় নাগৰিক হোৱাৰ লগে লগে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ পাব অনুসূচিত জনজাতিৰ প্ৰমাণ পত্ৰ পাব আৰু আমাৰ ইয়াৰ ভূমিপুত্ৰসকলৰ চাকৰি বাকৰি ইত্যাদি বা যিবিলাক ষষ্ঠ অনুচ্ছেদৰ অধীনত আমি যিখিনি ট্ৰাইবেল মাটি সেইবিলাকো তেওঁলোকে কিনিব পাৰিব দখল কৰিব পাৰিব অৰ্থাৎ গৈ গৈ বিজেপিৰ এই চক্ৰান্তৰ বলি হ'ব আমাৰ অসমৰ ইয়াত যুগ যুগ ধৰি থকা হেজাৰ হেজাৰ বছৰ ধৰি থকা ভূমিপুত্ৰ জনজাতীয়সকল বা অসমৰ মাটিক নিজৰ মাতৃ কৰা অসমৰ ভাষাক নিজৰ ভাষা কৰি লোৱা আমাৰ মুছলমান ভাই ভনীসকল তেওঁলোকে আজি ক্ষতিগ্ৰস্ত হ'বলৈ গৈ আছে এইবিলাক কাৰণত বিজেপিক ভোট দিওঁতে বা বিজেপিক ভোট দিয়াৰ চিন্তা যদি কোনোবাই কৰিছে এই কথাবিলাক কিন্তু মনত ৰাখিব বহুতে কৈছে বিজেপিয়ে গ্যাৰাণ্টি দিছে বিজেপিৰ যিজন মানুহে গ্যাৰাণ্টি দিছে সেইজন মানুহৰ জীৱনৰ প্ৰথম গ্যাৰাণ্টিটো দিছিল যশোদাবেন বুলি মানুহ এগৰাকী মনত ৰাখিব যশোদাবেনক দিয়া প্ৰথম গ্যাৰাণ্টিটো কি হ'ল আৰু যদি যশোদাবেনে গ্যাৰাণ্টি নেপালে তেতিয়াহ'লে আপোনালোক কোন কথা আপোনালোকক 1000টা গ্যাৰাণ্টি দিলেও যে নেৰাখে খাটাং কথা সেই 15 লাখ টকীয়া গ্যাৰাণ্টিয়ে হ'বলৈ গৈ আছে এই কথাটো আপোনালোকে বুজি পাওক বহু বক্তা আছে বেছি দীঘলীয়া কথা কৈ মই নকওঁ মই খালি কেইটামান কথা আপোনালোকক পৰাই দিব খোজো মই আজি ইয়াত কংগ্ৰেছৰ হৈ ক'বলৈ অহা নাই মই আজি ৰাইজৰ দলৰ হৈ ক'ব অহা নাই মই আজি অসম জাতীয় পৰিষদৰ হৈ ক'বলৈ অহা নাই মই ভাবো এইবাৰ নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ নহয় বিজেপি আৰু ইণ্ডিয়াৰ নহয় এইবাৰ যুঁজখন বিজেপি বনাম ৰাইজ আৰু আপোনালোক ৰাইজ মই ৰাইজ আমি এতিয়া বিজেপিৰ বিৰুদ্ধে আছো ৰাইজ আজি বিজেপিৰ বিৰুদ্ধে আছে এই কথাটো মনত ৰাখিব এই কথাটো তেওঁলোকে বুজি পাব লাগিব যে আমি সমগ্ৰ ৰাইজখিনি আমি মই ইয়াত আজি প্ৰতিনিধিত্ব কৰিছো এই ৰাইজ আজি বিজেপিৰ বিৰুদ্ধে আৰু সেইটো প্ৰমাণিত কৰিব লাগিব 7 তাৰিখে এই অঞ্চলৰ ৰাইজে মীৰা বৰঠাকুৰ গোস্বামী নামৰ এখন ভোটাৰটো দিবি আৰু ভোটাৰটো দিবি জয়যুক্ত কৰিলেই নহ'ব তেওঁলোকক শিক্ষা দিবলৈ হ'লে তেওঁলোকক ভৱিষ্যতলৈ বুজাই দিবলৈ হ'লে বিপুল ভোটত জয়যুক্ত কৰিব লাগিব আপোনালোকে আজি শপত খাওক যে মীৰা বৰঠাকুৰ গোস্বামী বিপুল ভোটত জয়ী হ'ব লাগিব তেতিয়াহে গোটেই গুৱাহাটী সমষ্টিৰ মান থাকিব আমি গুৱাহাটী সমষ্টিৰ বলিষ্ঠ নেতৃত্ব বিচাৰো বলিষ্ঠ প্ৰতিনিধি বিচাৰো ইয়াকে কৈ মই মোৰ বক্তৃতা সামৰিব খুজিছো জয় অসম